নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল আলুৰ দম। আলুৰ দমটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই আলুৰ দমটো বনাই দেখাই দিম। চাওক কিমান ধুনীয়া হৈছে আৰু দেখাতো যিমান ধুনীয়া খায়ো ইমান টেষ্টি। আৰু চাওক এনেদৰে আলুৰ দম বনালে ভাত ৰুটি পৰঠা যিটোৰ লগতেই খোৱা যায় সেইটোৰ লগতেই ভালদৰে। আৰু আলু বনালেতো ল'ৰা ছোৱালীৰ কাৰণে আৰু কোনো কথাই নাই, ল'ৰা ছোৱালীও বহুত ভাল পায়। আৰু মই ভিডিঅ'টো কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব আৰু কেনেকুৱা হয় এটা কমেণ্টো কৰিব। আলুৰ দম বনাবৰ কাৰণে মই ইয়াতে 500 গ্ৰাম আলু ল'লোঁ আৰু আলুখিনি মই বাকলি গুচাই ল'লোঁ। বাকলি গুচাই ভালদৰে ধুই ল'লোঁ আৰু আলুকেইটা মই এই কাটা চামুচ দি অলপ ফুটা ফুটা কৰি ল'ম। গোটেইকেইটা আলু ফুটা ফুটা কৰিলে ভিতৰত মছলাটো সোমাই আৰু নিমখো সোমাই ভালদৰে। এইফালে মই গেছত এটা কেৰাহী বহাইছোঁ আৰু কেৰাহীও গৰম হৈছে আৰু কেৰাহীত দি আছোঁ সৰিয়হৰ তেল আৰু আলুকেইটা দি আছোঁ তেলত। প্ৰথমতে আলুকেইটা অলপ ফ্ৰাই কৰি ল'ম আৰু গোটেইকেইটা আলু অলপ কাটা চামুচ দি অলপ ফুটা ফুটা কৰি লৈছোঁ। আলুকেইটা তেলত অলপ ফ্ৰাই কৰি লৈ আছে। আলুত দি দিলোঁ অলপখিনি নিমখখিনি দি ভালদৰে মিক্স কৰি দিলোঁ। আলুখিনি এনেদৰে তেলত অলপ ফ্ৰাই কৰি ল'লোঁ আৰু এতিয়া আলুখিনি উঠাই ল'ম। দালিটো উঠাই লৈ আছোঁ। গোটেইখিনি আলু উঠাই ল'লোঁ আৰু দি আছোঁ কেৰাহীত আৰু অলপ সৰিয়হৰ তেল। তেলত দি দিলোঁ অলপখিনি পাঁচফোৰণ আৰু দি দিলোঁ এটা ডাঙৰ চাই পিঁয়াজ। সৰুৰে তেনেকৈ টুকুৰা কৰিছোঁ। পিঁয়াজখিনি দি দিলোঁ। এতিয়া পিঁয়াজখিনি অলপ ৰঙাকৈ ভাজি ল'ম। পিঁয়াজখিনি এনেদৰে ৰঙাকৈ ভাজি ল'লোঁ, দেখাই পাইছে। আৰু এতিয়া দি আছোঁ ইয়াতে মছলা। এতিয়া দি দিলোঁ 1 চামুচ জলকীয়া গুড়ি, 1 চামুচ হালধি গুড়ি, 1 চামুচ জিৰা গুড়ি। মছলাখিনি তেলত এনেদৰে অলপ ভাজি ল'লোঁ আৰু লগে লগে দি আছোঁ অলপ পানী যাতে মছলাখিনি পুৰি নাযায়। মছলাখিনি ভালদৰে এনেদৰে লৰাই দিলোঁ আৰু এতিয়া দি আছোঁ সোৱাদ অনুসৰি 1 চামুচ নিমখ। নিমখখিনিও ভালদৰে মিক্স কৰি দিলোঁ আৰু এতিয়া দি আছোঁ টমেটো চচ। টমেটো চচখিনি ভালদৰে আপোনালোকক মিক্স কৰি দিলোঁ। আপোনালোকে পাৰিলে কেঁচা টমেটোও দিব পাৰে। এতিয়া দি দিলে অলপখিনি গৰম মছলা গুড়ি। গৰম মছলা গুড়িখিনি ভালদৰে মিক্স কৰি দিলোঁ। তাক মছলাখিনি হৈ গ'ল। কিমান ধুনীয়া হৈছে মছলাখিনি আৰু মছলাৰ পৰা কিমান ধুনীয়াকৈ তেল এৰি আছে। আৰু এতিয়া মছলাখিনি আৰু এবাৰ লৰাই দিলোঁ। এতিয়া দি আছোঁ ফ্ৰাই কৰি থোৱা আলুখিনি দি দিলোঁ। গোটেইখিনি আলু মছলাৰ লগত ভালদৰে মিক্স কৰি দি আছোঁ। আলুখিনি মছলাৰ লগত ভালদৰে অলপ টাইম ভাজি ল'লোঁ আৰু এতিয়া এই আলুখিনি দি দিম প্ৰেছাৰ কুকাৰত। প্ৰেছাৰ কুকাৰত দিলে আলুৰ দমটো খায়ো ভাল লাগে আৰু আলুকেইটা ধুনীয়াকৈ সিজি যায়। আৰু এতিয়া দি দিম প্ৰেছাৰ কুকাৰত। এইফালে এটা প্ৰেছাৰ কুকাৰ লৈছোঁ, ইয়াতে উঠাই দিম। গোটেইখিনি আলুৰ দম প্ৰেছাৰ কুকাৰত লৈ ল'লোঁ আৰু ইয়াতে দি আছোঁ অলপ পানী আৰু অলপ লৰাই দিলোঁ। এতিয়া গেছত বহাই দিম। এইফালে প্ৰেছাৰ কুকাৰৰ ঢাকনাটো লগাই দিলোঁ আৰু 2-3টামান হুইচেল দিয়াৰ লগে লগে নমাই দিম। প্ৰেছাৰ কুকাৰটো নমাই দিলোঁ। চাওক আলুৰ দমটো হৈ গ'ল, দেখাই দিওঁ। চাওক কিমান ধুনীয়া হৈছে। এনেদৰে আলুৰ দম বনালে ৰুটি পৰঠা ভাত যিটোৰ লগত খোৱা যায় সেইটোৰ লগতেই ভাল লাগে। নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে।
যদি ভাল লাগে লাইক শেয়াৰ কমেণ্ট কৰিব প্লিজ এটা সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মোৰ ৰেচিপি এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম থেংক ইউ